চৰকাৰী পুলিচ দুজনক মাৰপিট কৰিছে, বন্দুক কাঢ়ি নিব খুজিছে, তথাপিতো একো একশ্যন নাই। যি ঠাইত তেওঁ আক্ৰমণ কৰিছিল তাত কোনো এজন পুলিচো নাই। তেওঁৰ দুজন দেহৰক্ষীক তেওঁলোকে অমানৱীয়ভাৱে মাৰপিট কৰিছে, সাংসদগৰাকীক অমানৱীয়ভাৱে মাৰপিট কৰিছে। আপোনালোকে সোধে আমাক কিহৰ কাৰণে ওলাইছে বুলি। যোৱাকালি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনে তেওঁৰ পুৰণা সমষ্টিত এখন মিটিং কৰিবলৈ যাতে প্ৰাণ নাশৰ চেষ্টা কৰিছিল। তেওঁ অচিক জনাইছিল, এছপিক জনাইছিল যে মই এনেকৈ মিটিং কৰিবলৈ যাম, আপোনালোকে অলপ ব্যৱস্থা ল'ব। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা, তেওঁ যেতিয়া মিটিং কৰিবলৈ যায়, যি ঠাইত তেওঁ আক্ৰমণ কৰিছিল তাত কোনো এজন পুলিচো নাই। তেওঁৰ দুজন দেহৰক্ষীক তেওঁলোকে অমানৱীয়ভাৱে মাৰপিট কৰিছে, সাংসদগৰাকীক অমানৱীয়ভাৱে মাৰপিট কৰিছে। আজিলৈকে একো ব্যৱস্থা নাই। এজন জনপ্ৰতিনিধিৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। এই চৰকাৰ দিছপুৰৰ গাড়ীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁলোকে ততালিকে পদত্যাগ কৰিব লাগে। আমি ধিক্কাৰ দিছো, ৰকিবুল হুছেইনৰ ওপৰত যি আক্ৰমণ চলিছে তাৰ কাৰণে আমি ধিক্কাৰ দিছো। এইকাৰণে যে ৰকিবুল হুছেইন এজন সাংসদ, যিজনে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি ভোটাৰ থকা 30 লক্ষ ভোটাৰ থকা সমষ্টিৰ সাংসদ আৰু সকলোতকৈ বেছি ভোটত তেওঁ জয়লাভ কৰিছে। সেইজন সাংসদৰ আজিৰ তাৰিখত জীৱনৰ নিৰাপত্তা নাই। আপোনাৰ মোৰ আৰু ক'ত জীৱনৰ নিৰাপত্তা আছে? পুলিচক মাৰি পেলাইছে, কালি পুলিচক মাৰি পেলাব খুজিছিল। পুলিচক মাৰাৰ ক্ষেত্ৰতো গৃহমন্ত্ৰীৰ এটা ষ্টেটমেণ্ট নাই। সেইকাৰণে আজি আমি যোৱাকালি ৰকিবুল হুছেইনৰ ওপৰত কৰা অত্যাচাৰৰ কাৰণে আজি আমি SP অফিচ ঘেৰাও কৰিবৰ কাৰণে আগবাঢ়ি আহিছো। আমি তেওঁলোকক কৈছো, যদি আপোনালোকে কোনোবাই মেমৰেণ্ডাম ল'বলৈ আহে তেতিয়াহ'লে আমি ইয়াত মেমৰেণ্ডাম দিম, আৰু মেমৰেণ্ডাম ল'বলৈ যদি এতিয়ালৈকে নাহিব আমি SP অফিচলৈ গৈ থাকিম। আক্ৰমণকাৰীসকল কোন আছিল? আক্ৰমণকাৰীসকল বিজেপি। দেশ কথা বিজেপি আক্ৰমণ কৰিছে। ইতিমধ্যে কেইবাজনো চিনাক্ত হোৱা বুলি গম পাইছো। তেওঁলোকৰ কোন পাৰ্টীৰ মানুহ কোৱা নাই, কিন্তু বিজেপি গভৰ্ণমেণ্টে লগাই দিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই লগাই দিছে, আৰু দেশ কথা এইটো বিজেপিয়ে আক্ৰমণ কৰিছে। মই কেনেকৈ কম? সেইটো আপোনালোকে পুলিচক সুধিব লাগিব, নগাঁৱৰ পুলিচক। মই সেইটো থানাত সোমাই দিছো। এতিয়াও কিন্তু OC-য়ে মোক ফৰ্মেলি কোৱা নাই যে আপোনাক এৰেষ্ট কৰিছে। এতিয়ালৈকে আমি মেমৰেণ্ডাম দিব পৰা নাই। মেজিষ্ট্ৰেট আহিব বুলি কৈছে ইয়াতে। মেজিষ্ট্ৰেট আহিলে ইয়াতে দি দিম। উত্তৰ দিব নোৱাৰে, এইটো গভৰ্ণমেণ্টে উত্তৰ দিব। আমি বিচাৰো উপযুক্ত তদন্ত হওক, বিচাৰ হওক, আৰু দোষীক কঠোৰ শাস্তি দিয়ক, আৰু চৰকাৰে পদত্যাগ কৰক। এই যিখন চৰকাৰৰ তলত থকা চৰকাৰী পুলিচক গুণ্ডা বাহিনীয়ে মাৰিলে, তাৰ ওপৰত আজিলৈকে গৃহমন্ত্ৰীগৰাকীয়ে এটাও ষ্টেটমেণ্ট দিয়া নাই। PS-ক মাৰিছে। ইয়াৰ পৰা অৰ্থ হয় যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ৰকিবুল হুছেইনক মাৰপিট কৰিব বুলি জানে, OC-য়ে জানে, SP-য়ে জানে, সেইকাৰণে তেওঁলোকে একো ব্যৱস্থা লোৱা নাছিল। চৰকাৰী পুলিচ দুজনক মাৰপিট কৰিছে, বন্দুক কাঢ়ি নিব খুজিছে, তথাপিতো একো একশ্যন নাই। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। তেওঁ অনতিপলমে, যদি তেওঁ নৈতিকতাবোধ আছে তেতিয়াহ'লে তেওঁ পদত্যাগ কৰক। যদি ভেলু বেছ পলিটিক্স কৰে আৰু ভেলুলেছ পলিটিক্স কৰে, যদি তেওঁ যি ইচ্ছা তাকে কৰি থাকক। আমাৰ ফাইনেল কথা।